আজি অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাও। সেকেন্ড সেমিষ্টাৰৰ ইভিএছ ইনভাইৰনমেন্টেল সায়েন্সৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো ইয়াৰ আগত তোমালোকৰ ইভিএছৰ 1 আৰু 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিছো 1 আৰু 2 চেপ্টাৰৰ। তো তোমালোকে 1 আৰু 2 চেপ্টাৰৰ কোৱেশ্চন আনসাৰ এই ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে, তো লিংক আছে তোমালোকে চাব পাৰা। আজি তোমালোকৰ আগত ডিসকাস কৰিম chapter number 3 কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ এক্সামৰ কাৰণে, যেহেতু তোমালোকৰ এক্সাম সন্মুখত অহা মাহত আছে, তো তাৰ কাৰণে তোমালোকৰ কিছুমান কোৱেশ্চন আনসাৰ লৈ আহিছো। তো তোমালোকে ভিডিঅ'ৰ সম্পূৰ্ণকৈ তোমালোকে চাই থকা। তো তোমালোকৰ গুৰুত্বপূৰ্ণ কোৱেশ্চন নম্বৰ 1 যে খালী ঠাই পূৰণ কৰা ইয়াৰ কিছুমান কোৱেশ্চন আছে। তো তোমালোকে সম্পূৰ্ণ কোৱেশ্চনবিলাক তোমালোকে চাই ল'বা এক্সামৰ কাৰণে। আৰু ইয়াৰ পিছত চাবা যে কোৱেশ্চন নম্বৰ 2 যে তলত দিয়া উক্তবোৰ সত্য নে অসত্য, শুদ্ধ আৰু অশুদ্ধ তোমালোকক কৈছে। তো শুদ্ধ আৰু অশুদ্ধ তোমালোক গোটেই কোৱেশ্চনবিলাক চাই যাবা। আৰু ইয়াৰ লগত চাবা যে কোৱেশ্চন নম্বৰ 3 আছে 3 নম্বৰটো হ'ল যে বায়ু পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটো কি বোলে। তো ইয়াৰ আনসাৰটো হ'ল বা উত্তৰটো হৈছে পৰিৱেশ। বায়ু পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক পৰিৱেশ বোলে। আৰু আছে তো তোমালোকে সেইটোলৈ চাই থকা। তার পিছৰ কোৱেশ্চনটো হ'ল যে কোৱেশ্চন নম্বৰ 4 যে পৰিবেশ প্ৰধান উপাদান কি। তো এর আনসারটো হ'ল যে বায়ু। পৰিবেশৰ প্ৰধান উপাদান হ'ল যে বায়ু। ইয়াৰ পিছত চাবা যে কোৱেশ্চন নম্বৰ 6 ইকোলজি শব্দৰ অৰ্থ কি। জীৱৰ ঘৰ বা বাসস্থান ইকোলজি শব্দৰ অৰ্থ। আৰু কোৱেশ্চন নম্বৰ 7 যে ইথিক্স শব্দটো কোন শব্দৰ পৰা আহিছে। তো ইথৰ্স শব্দৰ পৰা আহিছে। কোৱেশ্চন নম্বৰ 8 যে ইথৰ্স শব্দৰ অৰ্থ কি। যে ইথৰ্স শব্দৰ অৰ্থ হ'ল যে ৰীতি নীতি বা অভ্যাস বা প্ৰথা। আৰু কোৱেশ্চন নম্বৰ 9 যে বায়ো ইথিক্স অভিধাটো কোন প্ৰথম ব্যৱহাৰ কৰিছিল। তো এর আনসারটো চাই ল'বা। আৰু কোৱেশ্চন নম্বৰ 10 যে মৰাল শব্দটো কোন শব্দৰ পৰা আহিছে। মৰাল শব্দটো কোন শব্দৰ পৰা আহিছে। তো এর আনসারটো হ'ল যে মৰেছ শব্দৰ পৰা আহিছে মৰাল। আৰু কোৱেশ্চন নম্বৰ 11 যে মৰেছ শব্দৰ অৰ্থ কি ৰীতি নীতি বা অভ্যাস। এর আনসার ইয়াৰ শব্দৰ অৰ্থ হ'ল। কোৱেশ্চন নম্বৰ 12 যে পাৰিপাৰ্শ্বিক নীতিবিদ্যা বা নৈতিকতা কি। তো ইয়াৰ উত্তৰটো হ'ল যে পাৰিপাৰ্শ্বিক নৈতিকবিদ্যা হ'ল দৰ্শনৰ এক পদ্ধতি যি মানুহৰ নৈতিক সম্বন্ধক অধ্যয়ন কৰে আৰু লগতে পৰিৱেশ মূল্য তথা নৈতিক স্থিতি আৰু ইয়াৰ অমানৱীয় সূচীকো অধ্যয়ন কৰে। পৰিৱেশৰ প্ৰতি মানুহৰ যি দায়িত্ববোধ থাকে পৰিৱেশীয় নৈতিকতা বোলে। ইয়াৰ লগত চাবা যে কোৱেশ্চন নম্বৰ 13 যে পৰিৱেশীয় নৈতিকতাৰ অধ্যয়ন বিষয়বস্তু কি। ইয়াৰ আনসাৰটো চাই যাবা। আৰু আছে তো তোমালোকে সেইটোলৈ চাই থকা। কোৱেশ্চনবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ এক্সামৰ কাৰণে। আৰু তোমালোকৰ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা। নেক্সট ভিডিঅ'লৈ তোমালোকে চাই থকা। তোমালোকৰ পিছৰ কোৱেশ্চনটো হ'ল যে 16 কোৱেশ্চন নম্বৰ যে ইনভাইৰনমেণ্ট শব্দটো উৎপত্তিগত অৰ্থ কি। তো এর উত্তৰটো হ'ল যে ইনভাইৰনমেণ্ট শব্দটো উৎপত্তি অৰ্থ হ'ল যে চাৰিওফালৰ অৱস্থা। আৰু ইনভাইৰনমেণ্ট শব্দৰ উৎপত্তি হৈছে ফৰাচী ইনভাইৰনাৰ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে আশপাশৰ চাৰিও দৃশ্যক সামৰে বা নিৰ্দিষ্ট পৰিমণ্ডলীকৃত এক নিৰ্দিষ্ট এলেকা। এয়া তোমালোকৰ ইনভাইৰনমেণ্ট শব্দটোৰ অৰ্থ। ইয়াৰ লগত চাবা যে কোৱেশ্চন নম্বৰ 17 যে চাইলেণ্ট স্পেয়াৰিং গ্ৰন্থৰ লিখক কোন। তো ইয়াৰ এনচাৰটো হ'ল যে ৰাছেল কাৰ্জন আছিল চাইলেণ্ট স্পেয়াৰিঙৰ গ্ৰন্থ। আৰু আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 19 যে পৰিৱেশীয় নৈতিকতা প্ৰধানৰ কি কি ভাগত আলোচনা কৰা হয়। তো তোমালোকৰ পৰিৱেশীয় নৈতিকতা প্ৰধান 3টা ভাগত আলোচনা কৰা হয়। তো তোমালোকৰ 3টা তোমালোকে চাই যাবা এক্সামৰ কাৰণে। তো তোমালোকক স্ক্ৰীনত ভালদৰে দেখাই দি আছো কেমেৰাত। তো তোমালোকে চাই যাবা এনসাৰটো চাই ল'বা কোৱেশ্চন নম্বৰ 19। আৰু আছে তোমালোকৰ কোৱেশ্চন। তো নেক্সট কোৱেশ্চনটো হ'ল যে 23 আজিৰ শেষৰ কোৱেশ্চনটো হ'ল ভিডিঅ'ৰ শেষৰ কোৱেশ্চন 23 ভাৰতবৰ্ষৰ কোন ৰাজ্য চৰকাৰে 2022 চনৰ পৰা পৰিৱেশ সংৰক্ষণৰ বাবে প্লাষ্টিক বটল ব্যৱহাৰৰ নিষেধাজ্ঞা জাৰি কৰিছে। তো ছিকিম চৰকাৰে 2022 চনৰ পৰা পৰিৱেশ সংৰক্ষণৰ বাবে প্লাষ্টিক বটল ব্যৱহাৰ নিষেধাজ্ঞা জাৰি কৰিছে। তো 2022 চনত ছিকিম চৰকাৰে। তো এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা।
তো আজিৰ ভিডিঅ' এইখিনি আছিল তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকে সকলোকে ধন্যবাদ